Amugul, welcome to my YouTube channel Assam Career Job আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে মাৰ্চ মাহৰ নতুনকৈ নিযুক্তি মুকলি কৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ নিযুক্তি আহিছে প্ৰায় 23580 টাকৈ ভেকেন্সি মুকলি কৰিছে মাৰ্চ মাহত তিনটা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া এপ্লাই সমূহ কৰি লব পাৰিব আপোনালোকৰ কাৰণে এটো লাষ্ট চান্স হয় সো কেনেকৈ এপ্লাই কৰিব সকলোখিনি কথা জনাই দিয়া হ'ব সো ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক মই জনাব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 এক্সাম সমূহ দিম বুলি ভাবিছিল তেন্তে আপোনালোকে এতিয়া পৰাই ভালদৰে প্ৰিপাৰেচন সমূহ কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনা সমূহ কৰিব পাৰে সো কোৰ্সটো কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই লব বিচাৰিছো প্ৰথম যেটো কথা হৈছে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে সিলেকশন পাবৰ কাৰণে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব সেকেন্ড যেটো কথা হৈছে এই কোৰ্সটো আপোনালোকৰ বাবে সুবিধা হ'ব বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক এতিয়া এই কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব এতিয়া মই আপোনালোকক কোৰ্সটো কথা ডিটেইলছ জনাই দিব বিচাৰিছো এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 এডিআৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে ওয়ান অফ দা বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে এই সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ অল টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট লাভ কৰিব মই হেতু জনাই দিব বিচাৰিছো আপোনালোকে কমপ্লিট সিলেবাস কভাৰ কৰা আছে সো ইয়াত সকলোখিনি সাবজেক্ট লাভ কৰিব পাৰিব হলো মই আপোনালোক জনাই দিব বিচাৰিছো সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ সকলোখিনি লাভ কৰিব পাৰিব লগতে কাৰেন্ট এফেয়াৰ্সও পাব আৰু হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ডেট লাভ কৰিব ইণ্ডিয়া ডেটটো আপোনালোকে লাভ কৰিব পাৰিব কাৰণ এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব তাৰ পিছত আপোনালোকক কলো যে যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে এলকে 10খনকৈ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু এই যেটো কোৰ্স হয় অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে আসাম পুলিচ হওক ডিএসএস হওক ডিএমই হওক ফৰেষ্ট হওক আসাম টেট হওক আপোনালোকৰ পিএনআৰডি হওক সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব সো এটা বেষ্ট কোৰ্স হয় আপোনালোকে এই কোৰ্সটো বাই কৰিলে আপোনালোকে পঢ়া-শুনা সমূহ আৰম্ভ কৰিব পাৰে যদি আপোনালোকে সিলেকশন পাব বিচাৰিছে আৰু এই কোৰ্সটো বাই কৰিলে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব সো মই এতিয়া আপোনালোকক ভেকেন্সিখিনি কথা জনাব বিচাৰিছো প্ৰথম যেটো বিভাগৰ পৰা ভেকেন্সি মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ পিএনআৰডি আসামৰ ফালৰ পৰা মুকলি কৰিছে মানে পঞ্চায়ত বিভাগৰ ফালৰ পৰা মুকলি কৰিছে এটো প্ৰথম দুই বিভাগ আৰু আপোনালোকৰ দুটা বিভাগৰ কথা ডিসকাস কৰা হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব প্ৰথম যেটো বিভাগ হেতুৰ পৰা পিএনআৰডি ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 1508 টাকৈ আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ পঞ্চায়ত আৰু ৰুৰেল ডিপাৰ্টমেন্টৰ ভেকেন্সি সো বহুতে কমেন্ট কৰি আছিল যে পঞ্চায়ত বিভাগৰ ভেকেন্সি কেতিয়াবা অলৰেডি পঞ্চায়ত বিভাগৰ ভেকেন্সি আহি গৈছে আৰু বাকি আপোনালোকৰ এতিয়া সমুকৈ এৰিয়াৰ ভেকেন্সি অতি সোনকালে আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আৰু পঞ্চায়ত বিভাগৰ ক্ষেত্ৰত আপোনালোকে যি সিম্পল গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু যেটো পঞ্চায়ত বিভাগৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে বাকি যিখিনি গ্ৰেড 4 লেভেলৰ বা আপোনালোকৰ যেটো দা নেক্সট যিকিটা দুটা বিভাগৰ কথা মই ডিসকাস কৰাব হেতু বিভাগত আপোনালোকৰ বেলেগখিনি বিভাগ বেলেগখিনি কোৱালিফিকেশন যে আপোনালোকে দেখিবলৈ পাব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব কম্পিউটাৰ এসিস্টেন্টৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ ভেকেন্সিও মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰতো দেখিব পাৰিছে আৰু এজ লিমিট মিনিমাম 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো পঞ্চায়ত বিভাগত যদি আপোনালোকে ভেকেন্সি ক্ষেত্ৰত এপ্লাই সমূহ কৰিম বুলি ভাবিছে আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই সমূহ কৰি লওক আৰু তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াৰ এক্সাম সমূহ অতি সোনকালে হ'বলৈ গৈ আছে আৰু ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে সিলেকশন লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াৰ ক্ষেত্ৰত ভালদৰে পঢ়া-শুনা সমূহ কৰিব লাগিব
আৰু ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটো আণ্ডাৰতে আপোনালোকে পঢ়িব পাৰে কাৰণ সেই কোৰ্ছটো বাই কৰিলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্ছ নকৰি ল'ব কাৰণ সকলোখিনি চিলেবাছ কভাৰ কৰি বনোৱা আছে চ' যদি পঞ্চায়ত বিভাগত যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আমাৰ কোৰ্ছটো বাই কৰি লৈ পঢ়া শুনা কৰিব পাৰে বাকী গোটেই ডিটেইলছখিনি মই দিয়াই হৈছে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 22 মাৰ্চ তাৰিখে ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট হয় চ' সোনকালে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব নেক্সট যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 22,195টাকৈ ভেকেঞ্চি মুকলি কৰিলে চ' যদি আপোনালোকে ৰেলৱে গ্ৰুপ ডিৰ ক্ষেত্ৰত বা ৰেলৱে বিভাগৰ ক্ষেত্ৰত যে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ৰেলৱে বিভাগৰ ফালৰ পৰা চিম্পল 10 পাছৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ৰেলৱে বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু ইয়াৰ ক্ষেত্ৰত টোটেল ভেকেঞ্চি 1776টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব অসমৰ ক্ষেত্ৰত আৰু ওভাৰঅল ইণ্ডিয়াৰ ক্ষেত্ৰত 22,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 33 বছৰ বয়স পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে ৰেলৱে ক্ষেত্ৰতো আবেদনসমূহ কৰি ল'ব পাৰে ৰেলৱে গ্ৰুপ ডিৰ ক্ষেত্ৰতো চ' এইখিনিও আপোনালোকে পঢ়া শুনা কৰিব পাৰে আৰু ৰেলৱে গ্ৰুপ ডিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতে ৰিটাৰ্ণ বা OMR প্ৰথমতে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব CBT মাধ্যমত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব তাৰ কাৰণেও আপোনালোকৰ পঢ়া শুনা কৰাটো জৰুৰী হয় চ' প্ৰথম যিহেতু এক্সাম হ'ব তাৰ কাৰণেও আপোনালোকে ভালদৰে চিলেবাছ কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব চ' ৰেলৱে ক্ষেত্ৰতো আপোনালোকে যে এক্সামসমূহ দিম বুলি ভাবিছে বা পঢ়া শুনা কৰিব বিচাৰে তেন্তে আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটো আপোনালোকে ৰেলৱে ক্ষেত্ৰত পঢ়িব পাৰে কাৰণ সেইখিনি পঢ়িলেও আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব চ' যদি ৰেলৱে ক্ষেত্ৰত আপোনালোকৰ কোৰ্ছটো লাগে দেন আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হৈ যাব এই কোৰ্ছটো হোৱাটছআপ নম্বৰ আপোনালোকে দেখিব পাৰিছে চ' আপোনালোকক মই আকৌ জনাব বিচাৰোঁ এৰিয়াৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে লগতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব কিয়নো এই কোৰ্ছটোৰ দ্বাৰা আপোনালোকে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্ছ নকৰিলেও হ'ব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু চ' আপোনালোকক এটা সুবিধা হয় আৰু 50% অফাৰ আপোনালোকক দি থকা হৈছে অতি সোনকালে অফাৰটো শেষ হ'ব লিমিটেড টাইমৰ কাৰণে চ' PNRDৰ ক্ষেত্ৰত ক'লে ৰেলৱে কথা ক'লে আৰু বাকী আপোনালোকে এৰিয়াৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্ছ আপোনালোকে কোৰ্ছটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব